গোলাঘাটৰ চুলাই ট্ৰেজেডিৰ ঘটনাৰ অতি গোপনে চলিল লোকশুনানি 28 ফেব্ৰুৱাৰীত এই লোকশুনানি আছিল যদিও সাক্ষ্য প্ৰদান কৰা দল সংগঠন আৰু ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাত সাক্ষ্য গ্ৰহণৰ দিন বৃদ্ধি কৰিছিল আৰু আজি দ্বিতীয় দিনৰ বাবে শুনানি ধাৰ্য কৰে যদিও কোনো দল সংগঠন বা প্ৰচাৰ মাধ্যমকো জনোৱাৰ পৰা বিৰত আছিল প্ৰশাসন উজনি অসমৰ আয়ুক্ত জুলি সোণোৱালক চৰকাৰে এই হুৰা ট্ৰেজেডি ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল অতি গোপনে কেৱল হালমৰা চাহ বাগিচাৰ প্ৰায় 7জন শ্ৰমিকক মাতি অনাৰ লগতে আৰক্ষীৰ তদন্ত বিষয়া ডিএসপি পাৰ্থপ্ৰতিম শইকীয়া আৰু শহীদ কুশলকৰ অসামৰিক চিকিৎসালয় অধীক্ষক ডক্টৰ উত্তম দত্ত সাক্ষ্য গ্ৰহণৰ বাবে আমন্ত্ৰণ কৰে আৰু এই গোপন লোকশুনানি কেন্দ্ৰ কৰি গোলাঘাটত বিভিন্ন দল সংগঠনৰ মাজত সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ স্থানীয় সাংবাদিক ৰোহিত গগৈৰ এক প্ৰতিবেদন হয় হতিকাৰ সৰ্ববৃহৎ যি হুৰা ট্ৰেজেডি সেই হুৰা ট্ৰেজেডিত আচলতে যিসকল মানুহৰ মৃত্যু হৈছিল এই সমগ্ৰ ঘটনাৰ উজনি অসমৰ আয়ুক্তক চৰকাৰে দায়িত্ব অৰ্পণ কৰিছিল যে তেওঁ আচলতে এটা তদন্ত চলাব লাগে আৰু এই উজনি অসমৰ আয়ুক্তই যি তদন্ত চলালে প্ৰথম অৱস্থাত চলাওঁতে আচলতে বহু লোক আহিছিল ইয়াত সাক্ষ্য দিবৰ কাৰণে যি লোকশুনানি পাতিছিল সেই লোকশুনানিত কিন্তু আজি আমি দেখিছোঁ যে দ্বিতীয় দিন তেওঁলোকে আচলতে এই দিন এটা ধাৰ্য কৰিছিল আজিৰ দিনটোত আৰু আজিৰ দিনটোত আমি কোনো প্ৰচাৰ মাধ্যমকে ধৰি বা যিসকল দল সংগঠন আছিলে দল সংগঠনে যে আৰু দিন বৃদ্ধি কৰিব লাগে বুলি দাবী জনাইছিলে সেইসকলক নজনোৱাকৈ অতি গোপনে তেওঁলোকে আচলতে আজি এই লোকশুনানি অনুষ্ঠিত কৰিলে আৰু লোকশুনানিত অংশ লোৱা কেইজনমান ব্যক্তি আছে যিসকল হালমৰা চাহ বাগিচাৰ পৰা আহিছে তেওঁলোক আৰু এই সকল লোক তেওঁলোকে আচলতে আক্ৰান্ত হৈছিল তেওঁলোকে বিষাক্ত সুৰা সেৱন কৰিছিল গতিকে তেওঁলোকৰ পৰা মই প্ৰথমে জনাৰ চেষ্টা কৰিম যে লোকশুনানিত তেওঁলোকক আচলতে কেনেধৰণে আজি কি সুদা প্ৰচাৰ কৰিছে ইত্যাদিবিলাক জনাৰ চেষ্টা কৰিম যেহেতু আপোনাকো আজি হয়তো ইয়ালৈ মাতিছিলে কোনে খবৰ দিছিলে আমাৰ বাগানৰ ৱেলফেয়াৰ ছাৰ মানে কি সুধিলে আজি সুধিলে কিমানৰ খাইছিলি কাৰ ঘৰত খাইছিলি এইটো সুধিলে আৰু কৈছে আগলৈ মদ চদ নাখাবি বুলি কৈছে হয় মানে মদটো ক'ৰ পৰা আনিছে কি কথা এইটো সুধিছিলে হয় হয় আৰু বিশেষ মানে কিহৰ পৰা মদ বনাইছে কি কথা এইবোৰ সুধিছে নেকি নাই আমি তাইৰ নাজানো কিহৰ পৰা বনাইছে আপোনাকো সুধিছে কি ক'লে কেতিয়া খাইছিলি আমি বোলে বৃহস্পতি ৰাতি দিনা খাইছিলোঁ বোলে এতিয়া কেনেকুৱা লাগিছে বোলে ভাল লাগিছে ভাল লগা বোলে এতিয়া ডক্টৰ চিকিৎসা হ'ল তাৰ পৰা হেৰি ছুটি কৰি আহিল আমি বোলে ছুটি কৰি আহিল ক'ত এডমিট হৈ আছিলে আপুনি যোৰহাটত অঁ এতিয়া ঠিকে আছোঁ আজি আৰু কি সুধিলে আজি সোধাটো সেইটোৱে হেৰি মদ নাখাবা বুলি ক'লে আৰু ডক্টৰৰ ট্ৰিটমেণ্ট ভালকৈ ল'লা নাই বুলি সুধিলে আমি ভালকৈ ল'লোঁ এতিয়া ভাল পাইছোঁ হালমৰাৰ পৰা কেইজনমান ব্যক্তি আহিছে ইয়ালৈ 7জন আৰু বেলেগ মানুহ আহিছে নেকি ইয়াত মানে এই শুনানিত অংশ ল'বলৈ ইয়াত নাই অহা সেইকেইজনে আহিছে কি সুধিলে আপোনাক সুধিলে মাল ক'ত খাইছিলা আৰু মাল খাই কেনেকা এইটো হ'ল কেনেকা মাল খাই পালা কেনেকা বেমাৰ হ'ল মানে এনেকৈ সুধিলে তাৰপিছত কৈছে হস্পিটেলত ল'লে নে চিভিল ল'লে নে যোৰহাট ল'লে আমাকতো চিভিলৰ পৰা যোৰহাটত ট্ৰেন্সফাৰ কৰিলে তাৰ পৰা ভাল হৈ আহিলোঁ আৰু আপোনাকতো সুধিছে এইটো সুধিলে যে এতিয়া কেনেকুৱা পাইছা আগতকৈ ভাল আছে নে ঠিক আছে মই ঠিকে আছোঁ এতিয়া আৰু এতিয়া নাখাওঁ আৰু একেবাৰে মেৰিলোঁ আৰু লাইনত আৰু বিক্ৰী চিক্ৰী হ'লে মানে ধৰিম মাৰিম কি খাইছিলে কি কথা এইবোৰ ভালকৈ সুধিছে অঁ এইটো সুধিলে কিমানত খাইছিলোঁ আমি 20 টকামান খাইছিলোঁ বুলি ক'লোঁ সেইটো সুধিলে আৰু ক'ৰ পৰা আনিলে এইটোতো আমি নাজানো আমি কিনি খাইছিলোঁ অঁ এইটোৱে ক'লোঁ আৰু হয় এনেদৰে আচলতে অতি সংগোপনে যিহেতু আমি কৈছোঁ যে গোলাঘাটৰ আৱৰ্ত ভৱনত মই উপস্থিত আছোঁ গোলাঘাটৰ আৱৰ্ত ভৱনত উজনি অসমৰ আয়ুক্ত যি জুলি সোণোৱাল সেই জুলি সোণোৱালে আচলতে আজি দিনৰ 10:30 বজাৰ পৰা তেওঁলোকে এই তদন্ত চলাই আছে লোকশুনানি লৈ আছে কিন্তু যিসকল দল সংগঠনে দাবী জনাইছিল যে তেওঁলোকে পুনৰ এই দিন বৃদ্ধি কৰিব লাগে আৰু লোকৰ বহুত ইয়াত সাক্ষ্য প্ৰদান কৰিবলগীয়া আছে এই দাবী জনাইছিল কিন্তু তেওঁলোকে আমি দেখিছোঁ যে কোনো ধৰণৰ প্ৰচাৰ নচলোৱাকৈ বা কোনো ধৰণৰ জাননী নিদিয়াকৈ এনেধৰণে আচলতে অতি সংগোপনে তেওঁলোকে আজি এইদৰে যি লোকশুনানি অনুষ্ঠিত কৰিলে এই লোকশুনানিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া গোলাঘাটত